আজিৰে পৰা পথালি পাহাৰ সন্মিলিত নাট্য সমাজৰ সৌজন্যত ৫দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পথালি পাহাৰ নৌৰ খেলপথাৰত অনুষ্ঠিত হৈছে ৩৩ সংখ্যক অসম অৰুণাচল সমন্বয়ৰক্ষী কেন্দ্ৰীয় ৰঙালী বিহু। আজি প্ৰথম দিনৰ কাৰ্যসূচীত পৰিৱেশ নিকাকৰণ বৃক্ষৰোপণৰ পাছতেই পতাকা উত্তোলন কৰে ক্ৰমে নাট্য সমাজৰ সভাপতি প্ৰবীণ বৰুৱাই আৰু বিহু পতাকা উত্তোলন কৰে বিহু উদযাপন সমিতিৰ সভাপতি অৰূপ কাকতীয়ে। স্মৃতি তৰ্পণ কৰে নাট্য সমাজৰ সম্পাদক ৰঞ্জিত বৰাই। সন্মিলিত নাট্য সমাজৰ অন্তৰ্গত আলাপ অনুষ্ঠান অনুষ্ঠিত হয় আৰু অনুষ্ঠান ভাগৰ আঁত ধৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিলীপ কুমাৰ দত্তই। অহাকালিলৈ আছে কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠান। ৩৩ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু অনুষ্ঠানসমূহ ৰাইজৰ সহযোগিতা কামনা কৰিছে আয়োজক সমিতিৰ ফালৰ পৰা। চেনেহৰ বহাগৰ বিহু নেপাতি কেনে থাকো। ইতিমধ্যে আমাৰ দুয়োখন পতাকাই খুব সুন্দৰভাৱে উত্তোলন কৰা কাৰ্যসূচী ভাগ সম্পন্ন হৈছে। সকলো আমাৰ যি ৫ দিনীয়া কাৰ্যসূচীৰে